এই ভিডিঅ'টো স্কুলীয়া ছাত্ৰ ছাত্ৰী তথা সেইসকল পিতৃ মাতৃ অভিভাৱকৰ বাবে প্ৰস্তুত কৰা হৈছে যিসকলৰ সন্তান স্কুলত পঢ়ি আছে। নমস্কাৰ দৰ্শকসকল, অসমৰ পলাশবাৰীত এখন IIM হ'ব, কিন্তু এই IIM নো কি? খাই নে কাণত পিন্ধে? ইয়াত কেনেধৰণৰ শিক্ষা প্ৰদান কৰা হয়? ইয়াত শিক্ষা গ্ৰহণ কৰি কেনেকৈ জীৱনত নিশ্চিত সফলতা পাব পাৰি? এই সকলোবোৰ অনুসন্ধিৎসাৰ উত্তৰ বিচাৰি আজিৰ এই ভিডিঅ'টো। আশা কৰোঁ শেষলৈকে মোৰ লগত থাকিব আৰু শেষত আপোনালোকৰ বহুমূলীয়া কমেণ্ট এটা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যোৱা 19 আগষ্টৰ দিনটো অসমৰ বাবে এটা চিৰস্মৰণীয় দিন হিচাপে চিহ্নিত হ'ল, কিয়নো সেই দিনটোতে অসমৰ মাটিত এখন IIM প্ৰতিষ্ঠাৰ কাৰণে সংসদত বিল পাছ হ'ল। এই বিষয়ে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহে অবিৰাম খবৰ প্ৰকাশ কৰি আছে। পাৰ্লিয়ামেণ্ট passes bill to establish IIM at Guwahati in Assam। ফটোত আপোনালোকে দেখিছে। আমাৰ অসমতো থোৰা আলোচনা হৈছে, যদিও এনে লাগিছে যেন অসমৰ মানুহে এতিয়াও IIMৰ মহত্ব আৰু গুৰুত্ব অনুভৱ কৰা নাই। আনকি অতি দুৰ্ভাগ্যজনকভাৱে অসমৰ কংগ্ৰেছী সাংসদসকলেও কেন্দ্ৰীয় নেতৃত্বৰ সৈতে সুৰ মিলাই বিলখনৰ বিৰোধিতা কৰিলে, অৰ্থাৎ তেওঁলোকক নিজৰ ৰাজ্যতে হ'ব লগা এনে মহান শিক্ষানুষ্ঠান এখনৰ প্ৰয়োজন নাই। অধ্যক্ষৰ আসনৰ পৰা সাংসদ দিলীপ শইকীয়াই কিদৰে বিলখনক সমৰ্থন জনাবলৈ কাউবাউ কৰিব লগা হৈছিল চাওক। विपक्ष दल इसको सपोर्ट कीजिए प्लीज 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 आप सब लोग सपोर्ट कीजिए। ठीक नहीं है, आसाम में IIM बन रहा है, आप यस बोलिए, नो मत बोलिए। आसाम में पहली बार इतना बड़ा एक संस्थान आज प्रधानमंत्री जी के नेतृत्व में, माननीय मंत्री जी के नेतृत्व में खोलने जा रहा है, आप कृपया समर्थन कीजिए। অসম কংগ্ৰেছৰ এনে স্থিতিয়ে নিশ্চয় অসমবাসীক যথেষ্ট মনোকষ্ট দিছে। IIM অৰ্থাৎ ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট। এই ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টনো কি আৰু ই অসমৰ বাবে কিয় এটা ডাঙৰ অপৰচুনিটি অৰ্থাৎ সুযোগ? এটা সাধাৰণ উদাহৰণেৰে বুজিবলৈ আমি চেষ্টা কৰোঁ আহক। ধৰি লওক আপুনি এখন দোকান চলায়। গ্ৰাহকক কিদৰে আকৰ্ষিত কৰিব পাৰি, কেনেকৈ বেছি লাভ কৰিব পাৰি, কিমান সামগ্ৰী দোকানত মজুত ৰাখিব, কিমান দামত বিক্ৰী কৰিলে লাভ হ'ব, কেনেকৈ প্ৰচাৰ চলাব, বিজ্ঞাপন দিব, এইবোৰৰ এটা সুব্যৱস্থাপনা অৰ্থাৎ মেনেজমেণ্টৰ প্ৰয়োজন। এতিয়া এই দোকানখনকে আপুনি বহল ধাৰণাৰে ভাবক। ধৰি লওক দোকান নহয় যেনিবা এটা ডাঙৰ কোম্পানী অথবা এটা চৰকাৰী খণ্ড বা এখন ৰাজ্যৰ অৰ্থনীতি। এইবোৰ চম্ভালিবলৈও দোকানখনৰ দৰেই সেই একেই মেনেজমেণ্টৰে প্ৰয়োজন নহ'ব জানো? গতিকে সেইবোৰৰ বিষয়ে যি উচ্চ শিক্ষা দিয়া হয়, সেই শিক্ষাদানকাৰী ভাৰতৰ শ্ৰেষ্ঠ প্ৰতিষ্ঠানবোৰেই হ'ল IIM। সৰল ভাষাত IIM হ'ল ভাৰতৰ সবাতোকৈ সন্মানীয় আৰু কঠিন প্ৰক্ৰিয়াৰে প্ৰৱেশ কৰিব পৰা মেনেজমেণ্ট শিক্ষাৰ সৰ্বোচ্চ প্ৰতিষ্ঠান। ইয়াতে দেশৰ ভৱিষ্যত নেতা, উদ্যোগী অৰ্থাৎ এণ্টাৰপ্ৰেনাৰ আৰু ব্যৱসায়িক পৰামৰ্শদাতা অৰ্থাৎ বিজনেছ কনচালটেণ্টসকলক গঢ় দিয়া হয়। এতিয়া নিশ্চয় আমি কিছু পৰিমাণে হ'লেও বুজিব পাৰিছোঁ IIMৰ মহত্ব। IIMত কেনেধৰণৰ শিক্ষা দিয়া হয় বাৰু? ইয়াত পাঠ্যক্ৰম মূলতঃ দুটা প্ৰকাৰৰ। প্ৰথমটো হৈছে MBA, মাষ্টাৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন। ইয়াক IIMৰ মুখ্য কোৰ্ছ বুলি কোৱা হয়। এই কোৰ্ছটোত কি বিষয় শিকোৱা হয় বাৰু? প্ৰথমতে বিত্তীয় ব্যৱস্থাপনা অৰ্থাৎ ফাইনেন্সিয়েল মেনেজমেণ্ট। ইয়াত থাকে ধন টকাৰ ব্যৱস্থাপনা, বিনিয়োগ, লাভ লোকচানৰ হিচাপ আদি। অলপ আগত কৈ অহা সেই দোকানীজনে সাধাৰণতে যি হিচাপ ৰাখে ঠিক তেনেধৰণৰ। দ্বিতীয়তে হৈছে বিপণন ব্যৱস্থাপনা অৰ্থাৎ মাৰ্কেটিং মেনেজমেণ্ট। উৎপাদিত সামগ্ৰী বজাৰত কেনেদৰে সফলতাৰে উপস্থাপন কৰিব পাৰি। দোকান এখনত মাল আনি সজাই থ'লেইতো নহ'ব, বিক্ৰীও হ'ব লাগিব। ঠিক তেনেকৈয়ে বৃহৎ কোম্পানী এটাৰ ক্ষেত্ৰতো সেই একেই হ'ব কথাটো। উৎপাদিত সামগ্ৰীসমূহ বজাৰত সঠিকভাৱে সঠিক সময়ত কিদৰে এৰি দিব লাগে তাৰো শিক্ষা প্ৰদান কৰা হয়। সেয়াই মাৰ্কেটিং মেনেজমেণ্ট। তৃতীয়তে মানৱ সম্পদ ব্যৱস্থাপনা, হিউমেন ৰিচোৰ্চ মেনেজমেণ্ট। কোনো এটা সংস্থাৰ কৰ্মচাৰীসকলক কেনেকৈ দক্ষ আৰু সুখী কৰি ৰাখিব পাৰি তাৰ শিক্ষা প্ৰদান কৰা হয়।
দোকান এখনৰ কৰ্মচাৰীসকলৰ দক্ষতা আৰু মানসিকতায়ো দোকানখনৰ উন্নতিত প্ৰভাৱ পেলায়। সেয়ে কৰ্মচাৰীসকলক দক্ষ আৰু চিন্তামুক্ত পৰিৱেশত ৰখাটো এটা গুৰুত্বপূৰ্ণ বিষয়। চতুৰ্থতে কৰ্পোৰেট ৰণনীতি, কৰ্পোৰেট ষ্ট্ৰেটেজি। ডাঙৰ ডাঙৰ কোম্পানীবোৰৰ মাজত হোৱা তীব্ৰ প্ৰতিযোগিতাৰ মাজতো কেনেদৰে তিষ্ঠি থাকিব পাৰি, কেৱল তিষ্ঠি থকাই নহয়, সেইবোৰক পিছ পেলাই কিদৰে নিজক আগুৱাই লৈ যাব পাৰি তাৰ শিক্ষা প্ৰদান কৰা হয়। একেধৰণৰ দোকান বহুত থাকিব পাৰে, কিন্তু সকলোৰে লগত ফেৰ মাৰি তিষ্ঠি থকাই নহয়, সকলোতকৈ বেছি উন্নতি কৰিব লাগিব। কথাটো ঠিক তেনেকুৱা। আৰু থাকে কৰ্মৰত পেছাদাৰী এমপ্লয়ীসকলৰ বাবে স্মল কোৰ্চেছ। প্ৰতিষ্ঠান একোটাত কাম কৰি থকা লোকসকলক পৰিৱৰ্তিত সময়ৰ সৈতে আপগ্ৰেড কৰি লৈ যোৱাৰ প্ৰয়োজন থাকে। দোকান এখনৰ উদাহৰণকে যদি লওঁ, তেন্তে আমি দেখিম যে সকলো সময়তে গ্ৰাহকৰ পচন্দ একে নাথাকে। প্ৰয়োজনীয়তাৰ সলনি হৈ গৈ থাকে। গ্ৰাহকৰ অৰ্থনৈতিক উন্নয়নেও প্ৰয়োজনবোৰৰ পৰিৱৰ্তন ঘটায়। এই কোৰ্চত সেই সম্পৰ্কে শিক্ষা প্ৰদান কৰা হয়। ইয়াত কেৱল কিতাপ সৰ্বস্ব জ্ঞান নহয়, বৰঞ্চ প্ৰেক্টিকেলি জ্ঞান প্ৰদান কৰা হয়। কেছ ষ্টাডি, গ্ৰুপ ডিছকাশ্যন, ৰিয়েল লাইফ প্ৰজেক্টছ, ইণ্ডাষ্ট্ৰীৰ লগত যোগাযোগ আদিৰ জৰিয়তে প্ৰায়োগিক জ্ঞান দিয়া হয়, অৰ্থাৎ প্ৰেক্টিকেলি জ্ঞান দিয়া হয়। IIMত পঢ়া মানে কেৱল এটা ডিগ্ৰী আহৰণ কৰা নহয়, ই এটা জীৱন সলনি কৰা অভিজ্ঞতা। IIMৰ পৰা ওলোৱা শিক্ষাৰ্থীসকলে দেশ বিদেশৰ দামী দামী কোম্পানী যেনে গুগল, আমাজন, টাটা, ৰিলায়েন্স আদিত কাম কৰিবলৈ সুযোগ পায়। তেওঁলোকে অন্য সাধাৰণ স্নাতকতকৈ বহু গুণে বেছি দৰমহাত কাম কৰাৰ সুবিধা পায়। IIMত ভাৰতৰ সবাতোকৈ মেধাৱী আৰু প্ৰতিভাশালী ছাত্ৰ ছাত্ৰীৰ সৈতে পঢ়াৰ সুযোগ পোৱা যায়। এইসমূহ সম্পৰ্ক ভৱিষ্যতৰ বাবে এক ডাঙৰ সম্পদ হৈ পৰে। IIMত এডমিশ্যন লোৱাৰ পিছত আপুনি যদি পৰীক্ষা পাছো কৰিব নোৱাৰে, তথাপি আপোনাৰ লাভ আছে। কিয়নো ঘনিষ্ঠ হৈ পৰা আপোনাৰ সহপাঠীসকল এদিন বিভিন্ন উচ্চ পদত অধিষ্ঠিত হ'ব, যিবোৰৰ পৰা এদিন আপুনি সুযোগ গ্ৰহণ কৰিব পাৰিব। IIMত শিকা নলেজৰ জৰিয়তে বহুতো শিক্ষাৰ্থীয়ে নিজৰ বিজনেছ অৰ্থাৎ ষ্টাৰ্টআপ আৰম্ভ কৰে। তেওঁলোকে নতুন নতুন বিজনেছ আইডিয়াক এটা সফল বিজনেছলৈ ৰূপান্তৰিত কৰিবলৈ শিকি লয়। তাৰ উদাহৰণ অসমত অলেখ আছে। সোণাপুৰৰ সীতাজখলা দুগ্ধ পামৰ পুষ্পধৰ দাসৰ নাম এইখিনিতে ল'ব পাৰি। দৰ্শকসকল, IIM সম্পৰ্কে মোৰ সামান্য জ্ঞানেৰে কিছু আভাস দিবলৈ যত্ন কৰিলোঁ, যাতে এই সম্পৰ্কে আপোনালোকৰ মনত অধিক উৎসুকতাৰ সৃষ্টি হয়। যোৱাকালি সংবাদমেলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খেদ ব্যক্ত কৰিছে যে জিলাই জিলাই মেডিকেল কলেজ বনাই দিলোঁ, বিভিন্ন বিশ্ববিদ্যালয় স্থাপন কৰিলোঁ, IIT, স্কিল ডেভেলপমেণ্ট ইউনিভাৰ্চিটি হ'ল অসমত, কিন্তু সেইবোৰত অসমীয়া ছাত্ৰ ছাত্ৰী নাই পঢ়িবলৈ। এতিয়া পলাশবাৰীত IIM হ'বলৈ ওলাইছে, তাত ছিট পাবনে আমাৰ অসমীয়া ছাত্ৰ ছাত্ৰীয়ে? অসমীয়া বুলিতো তাত কোনেও ছিট নাপায়, পাব মেধাৰ ভিত্তিত। তেনে মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী আমাৰ মাজত কিমান আছে বাৰু? ভাবকচোন, কিমান দুখৰ কথা। কথাটো এতিয়াই আমি গুৰুত্ব সহকাৰে নল'লে কিন্তু আগন্তুক দিনত গোলামী কৰিবলৈও দক্ষতাৰ অভাৱ হ'ব অসমীয়াৰ। সেয়ে আহক, আমি আমাৰ সন্তানসকলক, আমি আমাৰ ভৱিষ্যত প্ৰজন্মক শ্ৰেষ্ঠ হিচাপে গঢ় দিবলৈ দৃঢ় সংকল্প হওঁ। এই আহ্বানেৰে আজিলৈ এৰিছোঁ। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।